নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'টোত আমি শিকিলো কেনেকৈ এলাইনমেন্ট টুল শিকিলো। আজিৰ ভিডিঅ'খনত আমি বৰ্ডাৰ আৰু কালাৰ ইউজ কৰি কেনেকৈ এক্সেল শ্বীট এটা মোৰ এট্ৰাক্টিভ আৰু প্ৰফেচনেল বনাব পাৰি সেইটো শিকিম। তো আমি এতিয়া যদি কওঁ যে হোৱাট ইজ বৰ্ডাৰ, বৰ্ডাৰটো কি? বৰ্ডাৰ মানে হ'ল আমাৰ যিটো চেলত লিখা হয়, চেলৰ চাৰিওফালে এটা লাইন এড কৰা। যেনেকুৱা যেনেকুৱা চাপ'জ ইয়াতে আমি এটা টেবিল লৈছো, এই টেবিলৰ চাপ'জ ইয়াতে নেম দিছো, নেমৰ চাৰিওফালে যদি এটা বৰ্ডাৰ এড কৰিব খোজো তেতিয়াহ'লে আমি এইটো ইয়াতে অপশ্যন আছে বৰ্ডাৰ, এইটো হৈছে বৰ্ডাৰ, এই বৰ্ডাৰটো যাব লাগিব। ইয়াতে বৰ্ডাৰ কি কি আছে? বটম বৰ্ডাৰ আছে, টপ বৰ্ডাৰ আছে, লেফ্ট আৰু ৰাইট বৰ্ডাৰ, আৰু ইয়াতে লিখা আছে অল বৰ্ডাৰ। তো আমি যদি কোনটো বৰ্ডাৰ লাগে সেই বৰ্ডাৰটো আমি এড কৰিব লাগিব। যদি অল বৰ্ডাৰ লাগে তেতিয়াহ'লে আমি ইয়াতে অল বৰ্ডাৰ কৰি দিব লাগিব। অল বৰ্ডাৰ কৰি দিয়াৰ লগে লগে এইটো কিন্তু এটা কি কয় বৰ্ডাৰ এড হৈছে। তো এইটোত আমি ইয়াতে দেখা পাইছো যে এটা বৰ্ডাৰ ইয়াতে এড হৈছে, এইটোত কিন্তু বৰ্ডাৰটো নাই। চ' এটা টেক্সটৰ বাহিৰত যিটো চাৰিওফালে যিটো আমাৰ একটা চেলৰ চাৰিওফালে যিটো লাইন থাকে, এই লাইনটোত এড কৰিবৰ কাৰণে আমি বৰ্ডাৰ এড কৰিব লাগে। চ' বৰ্ডাৰ ইউজ কৰিলে টেবিলটো অলপ প্ৰফেচনেল দেখায়, আৰু যদি বৰ্ডাৰ নাথাকে তেতিয়াহ'লে এনেকে প্লেন দেখা যাব। চ' আমি বৰ্ডাৰ ইউজ কৰিলে বেছি ভাল। এতিয়া টাইপছ অফ বৰ্ডাৰ, আমি কি কি বৰ্ডাৰ ইয়াতে এড কৰিব পাৰোঁ। চাপ'জ মই ক'লো ইয়াতে যদি আমি বৰ্ডাৰ এড কৰিব খোজো তেতিয়াহ'লে বেলেগ বেলেগ বৰ্ডাৰ আমি ইউজ কৰিব পাৰোঁ। যেনেকে বটম বৰ্ডাৰ, চাপ'জ এইটো ফিচ আছে, ফিচত যদি আমি বটম বৰ্ডাৰ দিব খোজো, অনলি কিন্তু বটম যিটো লাইন আছে বটম লাইনত বৰ্ডাৰটো আহিছে। যদি আমি ইয়াতে টপ বৰ্ডাৰ দিব খোজো, অনলি টপ যিটো লাইন আছে টপ লাইনত এইটো বৰ্ডাৰটো আহিছে। চ' এইবিলাক হৈছে বৰ্ডাৰ। বৰ্ডাৰ ওপৰত দিবৰ কাৰণে, অকল ওপৰত দিবৰ কাৰণে আমি টপ বৰ্ডাৰ দিম, তলত দিবৰ কাৰণে বটম বৰ্ডাৰ দিম, আৰু অল বৰ্ডাৰ কৰিবৰ কাৰণে চাৰিওফালে যদি বৰ্ডাৰ দিব খোজো তেতিয়াহ'লে আমি অল বৰ্ডাৰ বা অল বৰ্ডাৰ দিম। আৰু এটা বৰ্ডাৰ আছে, চাপ'জ এই ফিচটোত আমি এটা বৰ্ডাৰ দিব খুজিম, এইটো হৈছে থিক বৰ্ডাৰ। যদি এটা থিক বৰ্ডাৰ দিব খোজো, ইয়াতে থিক আউটচাইড বৰ্ডাৰ, ইয়াতে ক্লিক কৰিলে থিক অৰ্থাৎ অলপ মোটা হৈছে। এইটো লাইন চাওক, সেইটো লাইনতকৈ কিন্তু এইটো লাইন অলপ মোটা হৈছে। চ' এনেকে থিক বৰ্ডাৰ দিব পাৰি। ত' এতিয়ালৈকে আমি কি কি বৰ্ডাৰ পালো? যে বটম বৰ্ডাৰ, টপ বৰ্ডাৰ, থিক বৰ্ডাৰ আৰু অল বৰ্ডাৰ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বৰ্ডাৰ আমি ইউজ কৰি দিব পাৰো। এতিয়া আমি ফিল কালাৰ আলোচনা কৰিম, যে কালাৰ এটা ফিল কেনেকে কৰে। চাপ'জ এই গোটেইকেইটাক যদি আমি বৰ্ডাৰ কৰিব খোজো তেতিয়াহ'লে আমি ইয়াতে যাই অল বৰ্ডাৰ কৰি দিয়াৰ লগে লগে গোটেইকেইটা লাইন ইয়াতে বৰ্ডাৰ আমি দেখা পাইছো, বৰ্ডাৰ হৈছে। এইটো হৈছে বৰ্ডাৰ। এতিয়া আমি আলোচনা কৰিম কেনেকে ফিল কালাৰ কৰে, অৰ্থাৎ কালাৰটো কেনেকে ফিল কৰে, এটা চেলৰ ভিতৰত কেনেকে কালাৰটো আমি ফিল কৰিব পাৰো। তো কালাৰ ফিল কৰিবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব বেকগ্ৰাউণ্ড। ফিল কালাৰ মানে হ'ল বেকগ্ৰাউণ্ড কালাৰ। চাপ'জ এই নেম আছে, কালাৰ আছে, পিচ আছে, ইয়াৰ বেকগ্ৰাউণ্ড কালাৰটো কেনেকুৱা হ'ব। তো প্ৰথমতে আমি এই লাইন কেইটা চিলেক্ট কৰো, আৰু যিহেতু আমি এলাইনমেন্ট আগত শিকিছো, এইটো আমি এলাইনমেন্ট চেণ্টাৰ কৰি দিলো। তাৰপিছত ইয়াৰ বেকগ্ৰাউণ্ড যিটো কালাৰ আছে, বেকগ্ৰাউণ্ড কালাৰটো দিবৰ কাৰণে আমি ইয়াতে যাব লাগিব ফিল কালাৰ অপশ্যনত। ফিল কালাৰ অপশ্যনত যাই ইয়াতে কালাৰটো ফিল কৰি দিব লাগিব। কেনেকুৱা টাইপত কালাৰ লাগে, চাপ'জ আমাক গ্ৰীণ কালাৰ লাগে, ইয়াতে আমি গ্ৰীণ কালাৰ দিব পাৰো। আমি গ্ৰীণ দিলো, আৰু গ্ৰীণ দিয়াৰ পিছত আমাক যদি ফন্ট কালাৰ লাগে তেতিয়াহ'লে ইয়াতে যাই ফন্ট কালাৰটো আমি কৰি দিম য়েল্লো, ইয়াতে দিলো য়েল্লো কালাৰ। তো ইয়াতে গ্ৰীণ বেকগ্ৰাউণ্ড আৰু ওপৰত থাকিল ফন্ট কালাৰ। এনেকে যদি আমাৰ এই লাইনটোত যদি ফন্ট কালাৰ ব্লু দিব লাগে তেতিয়াহ'লে আমি ইয়াতে যাই ফন্ট কালাৰ দিম ব্লু কৰি, তো ইয়াতে আমাৰ কালাৰটো হ'ব ব্লু। ওকে, এই সব ফিল কালার, ফিল ব্যাকগ্রাউন্ড করে দিল, লগে লগে আমার ফন্ট কালারটো চেঞ্জ করে দিল। এইসব ফন্ট কালার। তো ফন্ট কালার মানে হল এটা টেক্সটৰ কালাৰ কৰা, আৰু বেকগ্ৰাউণ্ড কালাৰটো হ'ল ফিল কালাৰ। চ' আমি বেকগ্ৰাউণ্ড কালাৰ ব্লু দিলো আৰু ফন্ট কালাৰটো য়েলো কৰি দিলো। আৰু যদি তলৰ এই লাইনটোত আমি আৰু অলপ বোল্ড কৰিব দিব খোজো তেতিয়াহ'লে আমি এইটো বোল্ড কৰি দিম। নাইবা আমাৰ যিটো ইয়াতে হেডিং আছে, হেডিংটো বোল্ড কৰিব গৈছিলে আমি বোল্ড কৰি দিম। তো আমি আজি কি কি গম পালো, যে কেনেকে এটা টেবিলত আমি কেনেকে বৰ্ডাৰ চাওক। আগৰ যিটো টেবিল আছিলে এই চেম টেবিলটোত যদি আমি ইয়াতে একো নিদিয়াকৈ, অৰ্থাৎ যিখিনি আমি কৰিছো এইখিনি যদি আমাক নালাগে তেতিয়াহ'লে কিন্তু প্লেন দেখা যাব আৰু ইমান ভাল নালাগিব। চাপ'জ আমি ইয়াতে যদি পেষ্ট কৰো, পেষ্ট কৰি দিলো, এই লিখাখিনি কিন্তু আমি ইয়াতে বনাইছো। তো এনেকুৱা যদি থাকে এইটো হ'ল প্লেন টেক্সট, ইয়াতে দেখাত ইমান ভাল লাগে, লুকটো ইমান ভাল লাগে, কিন্তু ইয়াতে যে বনাইছো এইটো লুকস কিন্তু বহুত ধুনীয়া লাগিছে আৰু ভাল লাগিছে। তো বৰ্ডাৰ আৰু কালাৰ কিহৰ কাৰণে দিয়া হয়, ফন্ট কালাৰ আৰু বৰ্ডাৰ এই কাৰণে দিয়া হয় যাতে আমাৰ পারফরমেন্স বেটার হয়, রিড কৰিবৰ কাৰণে ইজি হয়, আৰু এট্ৰাক্টিভ ৰিপৰ্ট এটা ওলায়। চ' আমি এইটো কিহৰ কাৰণে কৰিম, যেনেকুৱা মাৰ্কশ্বিট বনাম, চেলাৰী শ্বিট, ইনভয়েচ বা চেলছ ৰিপৰ্ট, এনেকুৱা কাম কৰাৰ সময়ত কিন্তু আমি এনেকে বৰ্ডাৰ আৰু কালাৰ লগতে ফন্ট কালাৰ দি লুকসটো আমি ভাল কৰিম।
Similarly, আমি যিবিলাকে ভিডিঅ'টো চাই আছে সিহঁতক মই কৈছো সিহঁতে এটা প্ৰেক্টিচ টাস্ক আমি ইয়াতে দিম যিটো প্ৰেক্টিচ কৰিলে তোমালোকৰ অলপ সুবিধা হ'ব যেনেকুৱা প্ৰডাক্ট আমি দিলো প্ৰডাক্ট বা প্ৰাইচ ইয়াতে আমি দিম প্ৰডাক্ট ইয়াতে আমি লিখি দিলো প্ৰডাক্ট ইয়াতে দিলো প্ৰাইচ প্ৰডাক্ট আৰু প্ৰাইচ ইয়াতে দিলো প্ৰডাক্টৰ ভিতৰত আহিব মাউচ সাপোজ ইয়াতে হ'ব মাউচ আৰু ইয়াতে দিলো আমি প্ৰাইচ সাপোজ মাউচ keyboard ইয়াতে দিলো 250 so ইয়াতে আমি এনেকৈ আমি এটা প্ৰেক্টিস শীট দিলো এই প্ৰেক্টিস শীটটো তোমালোকে ঘৰত চাবা আৰু ইয়াতে ব্যাকগ্ৰাউন্ড সো আজিৰ ভিডিঅ'ত আমি কি কি শিকিলো আমি আজিৰ ভিডিঅ'ত আমি শিকিলো বৰ্ডাৰ আৰু কালাৰ কেনেকৈ দিয়ে বৰ্ডাৰ ইউজ কৰি টেবুলটো কেনেকৈ অৰ্গানাইজ হিচাপে আমি লিখিব পাৰো